সত্ৰ কৈৱত্ৰ গাঁৱৰ আজি 3 দিনীয়া আমাৰ এখন থিয়েটাৰ আমি গাঁৱলৈ আনিছিলোঁ। আজিৰ পৰা আমাৰ 17, 18, 19 তাৰিখলৈকে সকলো ৰাইজ আহি আমাৰ এই থিয়েটাৰখন চাই আমাক সুখী কৰে যেন। আৰু আমি টিকেটৰ দাম ৰাখিছোঁ ফাৰ্ষ্ট ক্লাছ 200 টকা, ছেকেণ্ড ক্লাছ 120 টকা আৰু গেলেৰী 100 টকা। সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাইছোঁ আহি যেন আমাৰ এই থিয়েটাৰখনি ভালদৰে চাই আমাক উপভোগ কৰে। আৰু আমাৰ গাঁৱত আজিলৈকে এদিনো থিয়েটাৰ অনা নাছিলে। আজি আমি প্ৰথমবাৰৰ কাৰণে আনিছোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে হয়তো আজি থিয়েটাৰ কি বস্তু চিনিয়ে নাপাবগৈ পিছত, আৰু বহুত মানুহ বুঢ়া হৈ গৈছেগৈ, থিয়েটাৰ আজিলৈকে চায়ে পোৱা নাই। সেয়েহে আমি ভাবি পেলাই আমি 4জন লগ লাগি আজি থিয়েটাৰখন আনিছোঁ। গাঁৱৰ যুৱকসকলকো কৈছোঁ কোনেও যাতে মনতে বেয়া নাপায়, গোটেইখন আহি যেন আমাৰ এই থিয়েটাৰখন চাই চবেই আমাক সহায় সহযোগ কৰে। সেয়েহে মই আপোনালোকক জনাইছোঁ আৰু আপোনালোকে যেতিয়া আমাৰ থিয়েটাৰখন চাবলৈ আহে, তাৰপিছতে আমি যান বাহনখিনি থ'বৰ কাৰণেও আমি সম্পূৰ্ণভাৱে জেগা আমি ভালদৰে ৰাখিছোঁ। আপোনালোকে আহি যান বাহন থ'বৰ কাৰণেও আমাৰ সুবিধা আছে আৰু ভালদৰে পাৰ্কিং কৰিব পাৰিব, জেগা অসুবিধা নাপায় আৰু একোৱেই অসুবিধা নাপায় বুলি আপোনালোকক আমি ভাবিছোঁ। আৰু আহি কিনে আপোনালোকে খালি আমাৰ থিয়েটাৰখন চাই পেলাই আমাক উপভোগ কৰক। কি থিয়েটাৰ আছে? প্ৰথম দিনাখন আমি জুপুৰি জোনাক শ্ব' হ'ব, ছেকেণ্ড দিনাখন আমাৰ চামেলি মেম চাহাব, আৰু তৃতীয় দিনা আমাৰ দেওলগা চিঞৰ। এই 3খন নাট আমি 3 দিনত কৰা হ'ব। আগত খুহুতীয়া নাটকো আপোনালোকে দেখিবলৈ পাব। যিহেতু প্ৰথম নাটক হ'ব, ভালেই আশা কৰিছোঁ। তো যিকেইজনে আনিছে বহুত ভাল কাম কৰিছে। তো বহুতো আছে নেদেখা মানুহ, গাঁৱতে নাটক নেদেখা মানুহ। তো তাকে আৰু মোৰ ফালৰ পৰা ক'বলগীয়া।